মেৰিজ য়েছ য়েছ মুছলিম মেৰিজ এক্ট 1935 যিটো এইটো মানে বাতিল কৰাৰ কথা কৈছে তেখেতে আৰু নতুনকৈ যোৱাকালি কেবিনেটে এটা সিদ্ধান্ত লৈছে নতুন মানে মেৰিজ এক্ট এটা ওলাব 2024 এই কথাটোৰ লগে লগে তেখেতে কিন্তু পোষ্টত যিটো আপুনি ফেচবুকত লিখিছে যে মুছলিম মহিলাক ন্যায় দিয়াৰ বাবে এই নতুন এটা আইন অনা হ'ব। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰথমে এইটো ক্লিয়াৰ কৰক, যি সময়ত অমিত শ্বাহ ডাঙৰীয়া ক'লে কেন্দ্ৰীয় চৰকাৰে যেতিয়া ট্ৰিপল তালাক যিটো বেন যিটো আনিলে বিলটো আনিলে তেতিয়া কিন্তু কোৱা হৈছিল যে মুছলিম মহিলাসকলক জাষ্টিছ দিয়া হ'ব। কিন্তু মই কওঁ আজি যে কেইবাটাও কেছ অকল অসমৰ অসমৰ বাহিৰতো বিহাৰৰ নিচিনা ষ্টেটতো মই নিজে চাইছোঁ, তাতে গৈ আগতো অলপ ভালেই আছিল, এইটো বেছি বেয়া হৈছে। আগতো তালাকটো দিব পাৰিলেহেঁতেন, তথাপিও এটা ছেপাৰেশ্যন এটা আহিলে হয়। মানে এতিয়া কি না তুমি ৰাখিব না এৰিলে, তেনেকুৱা এটা কেছ মই নিজে আপোনাৰ বিহাৰৰ বাবুবৰী পুলিচ ষ্টেচনৰ আণ্ডাৰত মই নিজে চাইছোঁ আৰু সেইটো মই টুইটো কৰিছিলোঁ। কিন্তু জাষ্টিছ পোৱা আমি দেখা পোৱা নাই। গতিকে এই কথাবিলাক অকল জাষ্টিছৰ নামত অকল যে এটা কমিউনিটিৰ এগেইনষ্টত এই ধৰণৰ এটা ল বনোৱা হৈছে, তাৰমানে এইটো হ'ল অঘোষিত UCC বুলি ক'ব পাৰি, অঘোষিত UCC ইউনিফৰ্ম চিভিল কোড আনিব বিচাৰিছে। গতিকে চাওক কথাবিলাক আমি চাব লাগিব যে আমি আজিৰ ডেটত যদি কোনোবা মুছলিম বা হিন্দু খ্ৰীষ্টান জৈন বুদ্ধিষ্ট যিয়ে নহওক যদি আমি স্পেচিয়েল মেৰিজটো কৰোঁ, এইটো মেৰিজ এক্ট স্পেচিয়েল মেৰিজ এক্ট 1954 আণ্ডাৰতহে কৰা হয়। 34 কিন্তু ইয়াত কৰা নহয় তেনেকৈ। 34টো অকল কাজী হওঁতে যিটো বিয়া পঢ়ায় এইটো মুছলিম মেৰিজ এক্ট 1935 আণ্ডাৰত পৰে। কিন্তু আমি কিন্তু স্পেচিয়েল মেৰিজটো যেতিয়া কৰোঁ তেতিয়া কিন্তু স্পেচিয়েল মেৰিজ এক্ট 1954 আণ্ডাৰত হয়। গতিকে ইয়াত নতুন এই মুছলিম এক্টটো চেঞ্জ কৰা বা এইটো নতুনকৈ আৰু এটা এক্ট অনা, এইটো এটা অবাস্তৱ অবান্তৰ কোনো প্ৰয়োজন নোহোৱাকৈ, তাৰমানে কাম নোহোৱাকৈ এটা কাম। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এইটো মুছলিম মহিলাসকলক জাষ্টিছ দিয়া হ'ব, এইটো চাইল্ড মেৰেজ ৰোধ কৰাৰ কাৰণে এটা হেৰি। গতিকে মই আজি ইতিহাস অসম ৰাজ্যিক সমিতিৰ পৰা কুৱেশ্যন কৰিব বিচাৰিছোঁ, কিয় এই চাইল্ড মেৰেজ যিটো এক্টটো যিটো আপোনাৰ 2006ত হৈছে, 2007ৰ পৰা অসমতো এডমিজিবল হ'ব লাগিছিল, কিন্তু আজিলৈকে তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ পিছত 3টা বছৰে কিমান % এক্সিকিউট কৰিলে, কিমান শতাংশ এক্সিকিউট কৰিলে? তেখেতে যদি চাইল্ড মেৰেজ এক্টটো এক্সিকিউট হ'ল নেকি? আৰু যদি হোৱা নাই তাৰমানে কি তেখেতে ব্যৰ্থ হৈছে? এই ধৰণে নতুন আইন আনি কেতিয়াও এটা সমাজ ব্যৱস্থাক পৰিৱৰ্তন কৰিব নোৱাৰে। তেখেতৰ মেচিনাৰী যিটো আৰক্ষী বিভাগ হওক বা CWC আছে, CWCৰ তাত কেইবাটাও মোৰো এটা কেছ নিজে মই জানো, 14 বছৰ ছোৱালী CWCৰ মানুহ আহিছে, অহাৰ পিছত কৈছে তুমি যে ইয়াত বিয়া হৈছা তুমি ভাত ৰান্ধিব পাৰিবা, হাজবেণ্ডৰ ঘৰত গৈ ছোৱালীজনী কান্দি দিছে। তাৰপিছত কিয় CWCৰ FIR নকৰিলে? তেতিয়াৰ SP প্ৰশান্ত শইকীয়া আছিল, মই নিজে ইনফৰ্ম কৰিছোঁ, কিয় ষ্টেপ লোৱা নহ'ল, কিয় এক্সিকিউট নহ'ল চাইল্ড মেৰেজ এক্টটো? নতুন এক্ট অনাটো মানে কি, মানে এটা ব্যস্ত ৰখা, ইছ্যুবিলাক ডাইভাৰ্ট কৰা। তাৰমানে তেখেতে বুজাব বিচাৰি আছে যে নহয়, তেখেতে এটা হিন্দু মানে মেজৰিটি কমিউনিটিৰ হৈ কাম কৰি আছে মাইনৰিটি কমিউনিটিৰ এগেইনষ্টত, যিটো আপোনাৰ সংবিধান বহিৰ্ভূত এটা কাম। তেখেতে গণতান্ত্ৰিক পদ্ধতিৰে মুখ্যমন্ত্ৰী হৈছে, তেখেতে হিন্দু মুছলিম খ্ৰীষ্টান জৈনৰ নহয়, তেখেতে অসমৰ মুখ্যমন্ত্ৰী। সৰ্বাংগীন অন্য কথা চিন্তা কৰিব লাগে। যি সময়ত এডুকেশ্যন ছেক্টৰ যিটো অৱস্থা, শিক্ষক আছে এই ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নাই, গ্ৰাম অঞ্চল চহৰ অঞ্চলত যিটো অৱস্থা, বিদ্যালয় নাই। আজিতো আমি কিমান ধৰ্ণা দিব লগা হৈছে কলেজৰ কাৰণে, হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে। হেল্থ ছেক্টৰ আপুনি যদি চায় কেনেকুৱা, এই যোৱাকালি আপুনি যদি চাব ডক্টৰ 11টাত যাব, ডক্টৰ নাই, ডক্টৰ বেলেগ চেম্বাৰত চাই আছে। সেইটোক চাব লাগে তেখেতে, যিটো হেল্থটো তেখেতৰ আণ্ডাৰত ল'লে। আজি বান গৰাখহনীয়া, মানুহ মানে গৃহহীন হৈ আছে, সেইবিলাক চাব লাগে। আজি যিটো আপোনাৰ বান গৰাখহনীয়া সমস্যাটো এটা বিজ্ঞানসন্মতভাৱে যিটো সমাধান কৰিব লাগিছে, তেখেতে সেইটো কৰা নাই। কিন্তু তেখেতৰ বক্তব্যবিলাক আপুনি যদি চাব, তেখেতে তাত 3 দিন আগত এটা বক্তব্য দিছে যে অসমত বৰ্তমান মুছলিম জনসংখ্যা বৃদ্ধি পাইছে 40%, 1949 বোলে 12% আছিল। কিন্তু মই কওঁ যে তেখেতে এইখিনি ষ্টাডি কৰক। এই ফেচবুক যিটো হোৱাটছআপ ইউনিভাৰ্চিটিৰ পৰা তেখেতে এটা PhD হোল্ডাৰ হয়, তেখেতে LLB কৰা মানুহ হয়, ল জনা মানুহ। তেখেতৰ মুখৰ পৰা এই ধৰণৰ এটা মিছা, কোনো ধৰণৰ ভিত্তিহীন, কোনো তথ্য নোহোৱাকৈ কথাবিলাক কয়। তেখেতে এতিয়া চিন্তাত হৈ পৰিছে 40%। আপুনি যদি চায়, আপোনাৰ স্বাধীনতাৰ পিছত অসমৰ ভাৰতবৰ্ষত 28 কোটি আছিল, তাৰ মাজত কিন্তু 12 কোটি আছিল মুছলিম। আৰু আজিৰ দিনত 132 কোটি, মুছলিম হ'ল 24 কোটি। তেনেহ'লে হিন্দু মানে নন মুছলিম 3 গুণ বাঢ়িছে, মুছলিম 2 গুণ বাঢ়িছে, 12 পৰা 24 হৈছে। কেনেকৈ বাঢ়িল জনসংখ্যাটো? তেখেতে এইখিনি জানিব লাগে।
আৰু দ্বিতীয় কথাটো হ'ল 40% কেনেকৈ ক'লে, কোনটো বেচিছত ক'লে, কোনটো চেঞ্চেছৰ আধাৰত ক'লে, কাৰণ 2021 চেঞ্চেছ হোৱা নাই। গতিকে সম্পূৰ্ণ বিষয়টো যদি আমি চাওঁ, তেখেতে এই ধৰণৰ সাম্প্ৰদায়িক এটা নীতিৰে সাম্প্ৰদায়িক বক্তব্যৰে তেখেতে এতিয়া হেৰি হৈছে, 26ত ইলেকশ্যন আহি আছে, তেখেতে CM হৈ ৰাইজৰ হৈ কাম কৰিব লাগে, ৰাইজৰ কাৰণে ব্যস্ত থাকিব লাগে, তেখেতেতো ফেচবুক লাইভতো থাকে। তেখেতে নিচিনা চিফ মিনিষ্টাৰ এজন ফেচবুক লাইভত মই ফাৰ্ষ্ট দেখা পালোঁ। কিয় মিডিয়াই তেখেতে কভাৰেজ নকৰে, তেখেতৰ কামবিলাক মিডিয়া কভাৰেজ নিদিয়ে, তেখেতে ফেচবুকত থাকিব লাগে, তেখেতে এক্স হেণ্ডেলত দেখোঁ কণ্টিনিউ থাকিব লগা হয়। আৰে ভাই, আপুনি ফেচবুক লাইভত থকা মানে কি? আপুনি নিজে আছিল তাতে, যদি কোনোবা হেণ্ডেল কৰি আছিল আপোনাৰ এছিষ্টেণ্টৰ বেলেগ কথা, PA কৰিছিল, কিন্তু আপুনি যেতিয়া এটা ফেচবুকৰ লাইভত থাকে মানে আপুনি সেই 1 ঘণ্টা আধা ঘণ্টা তাতে সময় দিছে। আপুনি 1 ঘণ্টা ৰাইজৰ হৈ কাম কৰক, 3.5 কোটি মানুহৰ হৈ কাম কৰক, বান গৰাখহনীৰ যিটো মানে ৰোধৰ বাবে ব্যৱস্থা কৰক। আপুনি মুখ্যমন্ত্ৰী, যোৱা যিটো প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি কেন্দ্ৰীয় মন্ত্ৰী, আপুনি ডবল ইঞ্জিনৰ চৰকাৰ হয়, কিয় আপুনি বিজ্ঞানসন্মত ব্যৱস্থা কৰিব নোৱাৰিলে? কিয় ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব নোৱাৰিলে? কিয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বাধ্য কৰাব নোৱাৰিলে? এই কথাবিলাক বহুত কুৱেশ্যন আছে, গতিকে অন্য এদিন ক'ম আৰু।